ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা আহিছে, সেয়ে তোমাৰ মংগল নিশ্চিত। তোমাৰ মংগল কাৰ্য সম্পাদন হৈ থাকিব। এতিয়া মানি ললা যে, বিশ্বাস কৰিলা যে, সেয়ে তুমি স্বীকৃতি দিলা যে প্ৰভুৱে সত্য বুলি, বাকী সমস্ত অসত্য, অনিত্য, অস্থায়ী। প্ৰভুৱে স্থায়ী, নিত্য। প্ৰভুৱে সত্য, প্ৰভুৱে আছিল, প্ৰভুৱে আছে আৰু প্ৰভুৱে থাকিব। প্ৰভুৰ বাহিৰে আৰু কোনো নাই পৃথিৱীত। মোৰ সত্তাই নাই প্ৰভুৰ বাহিৰে। এই শৰীৰটো কেইদিন থাকিব, কেইদিন টিকি থাকিব, পুৰি পেলাব। এই সত্যটো মানি ললো এতিয়া। গতিকে যদি শৰীৰে অস্থায়ী, এই সমস্ত সংসাৰে অস্থায়ী, ভোগবোৰ অস্থায়ী, কামনা অস্থায়ী, তেতিয়াহ'লে স্থায়ী কি? স্থায়ী কোন? প্ৰভু ভগৱন্তই হ'ব লাগিব স্থায়ী। কাৰণ প্ৰভুৱে আছিল, প্ৰভুৱে আছে আৰু প্ৰভুৱে থাকিব। প্ৰভুৱে সনাতন, প্ৰভুৱে কৃষ্ণ। এই কৃষ্ণই আমাক জীয়াই ৰাখিছে। এই কৃষ্ণৰ দ্বাৰাই আমি পৰিচালিত হৈ আছো। কৃষ্ণৰ বাহিৰে একো সত্তাই